ৰাম, এই চাৰ্টটো গতি কোনে এনেকুৱা কৰিলে? এইটো বিনাৰ কাম। কালি মই তাইক চাৰ্টটো ধুব দিছিলোঁ। তাই কিহৰ লগত চাৰ্টটো সোমোৱাই দিছিল বাৰু? চাৰ্টটো ইমান দামী চাৰ্টটো শেষ কৰি পেলালে। এই আজি মই দি আছোঁ। বিনা, বিনা ক'ত সোমাই আছ এতিয়া? ৰ আজি তোক দি আছোঁ। বিনা ক'ত আছা? এই দেখোন বৰকৈ চিঞৰিছে। কি হৈছে বাৰু? গৈছো, মই পাকঘৰতে আছিলোঁ। হেৰি, মই পাকঘৰতে আছিলোঁ। কিয়নো ইমানকৈ চিঞৰি আছিলে? হা, মই তোক মতাৰ কাৰণে তই চিঞৰি থকা যেন পাইছ। এইটো চাৰ্ট কোনে ধুইছিল? সেইটো চাৰ্ট কালি ময়ে ধুইছিলোঁ। কাম কৰিবলৈ নাজানা যদি কাম কৰা কিয়? এইটো কিমান দামী চাৰ্ট আছিল তুমি জানানে? এইবোৰ কি চেক লগালা? মই কাপোৰযোৰ লগত একেলগে চাৰ্ফত সোমোৱাই দিছিলোঁ। মই গমেই পোৱা নাছিলোঁ কাপোৰযোৰ ৰং যাব বুলি। কাপোৰযোৰ ৰং লাগিলে। ৰং লাগিলে বুলি ক'লেই কথা শেষ হৈ যাব? ইমান দামী চাৰ্টটো তই শেষ কৰি পেলালি। তোক আজি দি আছোঁ ৰ। দুখ পাইছোঁ, চুলিকেইডালৰ পৰা এৰি দিয়ক। চুলিৰ পৰা এৰিব লাগে। তোক আজি দি আছোঁ। তোক আজি মই বান্ধি বান্ধি কোবাম। মৰ তোক আৰু দিম। নেমাৰিব, দুখ পাইছোঁ। দুখ পাইছ? মৰ তই। আৰু নেমাৰিব, বহুত কষ্ট পাইছোঁ। আজিৰ পৰা মই তেনেকুৱা কাম কেতিয়াও নকৰোঁ। দেউতাইনো এটা চাৰ্টৰ কাৰণে মাক ইমান মাৰিব লাগেনে? এটা চাৰ্টৰ কাৰণে নিজৰ পত্নীৰ ওপৰত ইমান অত্যাচাৰ। হে ভগৱান, মায়ে আৰু কিমান দিনলৈ এই অত্যাচাৰ সহ্য কৰি যাব লাগিব? নেমাৰিব। মুখখনে মনে মনে আছ, চিঞৰি আছ, চিঞৰি মানুহক শুনোৱাই আছ। বাৰে বাৰে ভাবোঁ তেওঁৰ ওচৰত মই একো জগৰ নকৰোঁ। বাৰে বাৰে তেওঁকেই মই জগৰ লগাই থাকোঁ। হে ভগৱান, মোৰ কপালত এয়া তুমি কি লিখি দিলা ভগৱান? মই বাৰু কোনটো জনমৰ পাপৰ ফল ভোগ কৰি থাকিবলগীয়া হৈছে? মই ছোৱালীজনীৰ কাৰণে মৰিবও নোৱাৰা হ'লোঁ। হে ভগৱান, তুমি মোক আৰু শাস্তি নিদিবা। মই আৰু সহ্য কৰিব নোৱাৰা হৈ গৈছোঁ। পৰি, তোমাৰ ভোক লাগিছে নেকি? মই তোমাক ভাতকেইটা দিওঁ গৈ ৰ'বা। নাই মা, মোৰ ভোক লগা নাই। মা, দেউতাই তোমাক বহুত মাৰিলে ন? তুমি বহুত কষ্ট পাইছা। ব'লা মা, আমি হস্পিটেললৈ যাওঁ। তুমি বেজী এটা লৈ আহিবা ব'লা। নাই পৰি, দেউতাই মোক মাৰা নাই নহয়। মই পৰিলোঁ, সেইকাৰণেহে কষ্ট পাইছোঁ। মা, তুমি মোৰ আগত মিছা কথা নক'বা। মই সকলোবোৰ শুনি আছিলোঁ। মা, দেউতা বহুত বেয়া মানুহ। পৰি, নাপায় নহয় দেউতাক বেয়া বুলি ক'বলৈ। মই জানো মা, দেউতাক বেয়া বুলি ক'বলৈ নাপায়। কিন্তু তোমাক যে দেউতাই ইমান অত্যাচাৰ কৰে, মই তোমাক অত্যাচাৰ কৰা মানুহক একেবাৰে বেয়া পাওঁ। পৰি, মনে মনে থকা। দেউতাই কেনেবাকৈ শুনিব লাগিলে তোমাকো মাৰিব। মা, দেউতাই গম নোপোৱাকৈ আমি দুজনী ক'ৰবালৈ গুচি যাওঁগৈ ব'লা। ইয়াত নাথাকোঁ। ইয়াত থাকিলে দেউতাই তোমাক এনেকৈয়ে শাস্তি দি থাকিব। পৰি, ক'লৈনো যাবি? তয়ো সৰু হৈ আছ। মোৰ হাততো কৰিব পৰাকৈ একো নাই। ঘৰৰ পৰা ওলাই যোৱাৰ পিছত আমি কি খাম, ক'ত থাকিম, কেনেকৈ কি কৰিম? মই তোক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিব বিচাৰোঁ পৰি। মা, দেউতাৰ লগত এনেকুৱা পৰিৱেশত থাকিলে মানুহ ডাঙৰ মানুহ হ'বলৈ নোৱাৰে। পৰি, তই দেউতাৰ কথাবোৰ গুৰুত্ব নিদিবি। তই ভালদৰে পঢ়া শুনা কৰ। তই ডাঙৰ মানুহ হ'ব লাগিব। তই ডাঙৰ মানুহ হ'লে দেউতাই মোক এইবোৰ শাস্তি দি থাকিব নোৱাৰে। মা, মই ভালদৰে পঢ়িব লাগিব। মই পঢ়ি শুনি কিবা এটা কৰিব পাৰিলে আমি দুজনী দেউতাৰ লগত নাথাকোঁ। আমি দুজনী বেলেগে থাকিম। হ'ব পৰি, তই মুঠতে ভালদৰে পঢ়া শুনা কৰ। ইছাম, দেউতা দেখোন সন্মুখৰ মতে আছে। পৰি, ৰবি। তই ক'লৈ গৈছিলি? কিয়? তুমি নাজানা নেকি? মই টিউচন কৰিবলৈ গৈছিলোঁ। তোৰ এইখন ঘৰত খাবই নাই নে পিন্ধিবলৈ নাই? তই যে লোকৰ ঘৰে ঘৰে ল'ৰা ছোৱালীক টিউচন কৰি ঘূৰি ফুৰ। মোৰ গোটেই মান সন্মান শেষ কৰি পেলাইছ। মই টিউচন কৰিবলৈহে গৈছোঁ। একো বেয়া কাম কৰিবলৈ যোৱা নাই নহয় তোমাৰ মান সন্মান শেষ হ'বলৈ। তহঁত মাৰে জীয়েৰে একেই হলি। মুখে মুখে উত্তৰ দিয়। দেউতা, তুমি মোক যি কোৱা, কিন্তু মাক প্ৰতিটো কথাতে টানি নানিবা। তই লোকৰ ঘৰে ঘৰে ঘূৰি ঘূৰি টিউচন কৰি মাষ্টৰণী হ'বলৈ নালাগে। তাৰ সলনি তই ঘৰৰ কামকে শিক। ঘৰৰ কামখিনি শিকি থ'লে বিয়াৰ পিছত সেইখিনিয়ে তোৰ সুবিধা হ'ব। দেউতা, মই বিয়া হোৱাৰ কথা চিন্তা কৰা নাই। মই কিবা এটা কৰাহে চিন্তা কৰিছোঁ। হেৰি, তাই এনেই থকা দিনকেইটাত টিউচনকে কৰক। ঘৰতনো কি কৰি থাকিব? এনেও তাই কাম বনবোৰ জানেই। তই মাজত কিয় মাত দিছ? এতিয়া তাৰমানে তইহে মোক শিকাবি নেকি ঘৰখন কেনেকৈ চলাব লাগে? নহয়, মই সেইটো কোৱা নাই। কোনটো কৈছ? তাৰমানে জীয়েৰে টিউচন কৰি অনা পইচাই তয়ো চলি থাকিবলৈ পাইছ যে, সেইকাৰণে মাৰে জীয়েৰে এটা হৈ লৈছ। মা, তুমি যোৱাচোন ইয়াৰ পৰা। দেউতা, তুমি এই সৰু সৰু কথাবিলাকক লৈ ঘৰখনত অশান্তি কৰি নাথাকিবা। আৰু তুমি কি কৰি ফুৰা, আমিতো তোমাৰ কামত চকু নিদিওঁ। মই মাথো ল'ৰা ছোৱালীক টিউচন কৰোঁ। মই ল'ৰা ছোৱালীবোৰক টিউচন কৰোঁ যাতে সিহঁতেও কিবা এটা শিকি উপকাৰ কৰিব পাৰে। আৰু সিহঁতৰ লগতে ময়ো কিবা এটা শিকোঁ। ঘৰত বহি থাকিলে ভাল কথা ভাল বুদ্ধি মনলৈ নাহে। সেইকাৰণে মই অকণমান বাহিৰত ঘূৰোঁ।
যাতে মনটো অকণমান ভাল লাগি থাকে। এনেও মই ঘৰত থকাতকৈ বাহিৰত থাকিহে বেছি ভাল পাওঁ। হয় নেকি? তই বাহিৰত থাকিহে বেছি ভাল পাওঁ। তেতিয়াহ'লে তই আৰু মাৰে এইখন ঘৰৰ পৰা একেবাৰে ওলাই যাবি। এইখন ঘৰত তহঁতৰ দুজনী থাকিবলৈ কোনো জেগা নাই। হ'ব দেউতা, এনেও তোমাৰ লগত এইখন ঘৰত কাজিয়া লাগি লাগি থাকিবলৈ মন নাই। আমি আৰু আগতে ওলাই যাব লাগিছিল। সৰুৰ পৰাই দেখি আহিছোঁ তোমাৰ একেবোৰ স্বভাৱ। এইবোৰ চাবলৈতো মোৰ একেবাৰে মন নাই। এতিয়া ভালেই হ'ল, তুমি নিজেই কৈছা যেতিয়া এইখন ঘৰৰ পৰা ওলাই যোৱা কথা, আমি আৰু আজিৰ পৰা ইয়াত এক মুহূৰ্তও নাথাকোঁ। যা তহঁতৰ মাৰ জীয়েৰ এনেও ফুটনি বেছি। ওলাই গৈ কেইদিন থাকিব পাৰিবি? ক'ত থাকিবি, কি খাবি? এই দুনিয়াখন তহঁতে ভবাৰ দৰে ইমান সহজ নহয়। তই টিউচন কৰা পইচাকেইটাৰে কেইদিন চলিবি? দেউতা, লাগিলে নেখাই মৰি যাম, তথাপিও তোমাৰ ওচৰত ভিক্ষা খুজিবলৈ ঘূৰি নাহোঁ। যা তহঁত মাৰে জীয়েৰে এনেও আৱৰ্জনাৰ দৰেহে আছ ঘৰখনত। মাক জীয়েক দুইজনী একেই মতলবি। মাক চাইহে জীয়েক। পৰি, আমি বাৰু এনেকৈ ঘৰৰ পৰা ওলাই আহি বেয়া কৰিলোঁ নেকি? মা, এতিয়াও তুমি সেই ঘৰখনৰ কথা চিন্তা কৰি আছা? নহয় পৰি, তাতে এতিয়া ৰাতি হৈছে। আমি ক'লৈ যাম বাৰু? মা, আমি এনেকৈ ঘৰৰ পৰা ওলাই আহোঁতে তুমি ইমান চিন্তা কৰি আছা। সদায় যে ফুটপাথত মানুহবোৰ থাকে, সেই মানুহবোৰৰ জীৱনবোৰৰ কথা চিন্তা কৰাচোন। তেওঁলোকেওতো কিবা পৰিস্থিতিত পৰিয়েই ফুটপাথত জীৱন কটাবলগীয়া হৈছে। ধৰা আজি আমি ফুটপাথতেই থাকিম। হেৰি, আপোনালোকে কিবা বিপদত পৰিছে নেকি? খুৰা, বিপদ বুলিয়ে ধৰিব পাৰে। আমি ঘৰৰ পৰা অহা অলপ দেৰি হৈ গ'ল। ভাড়া ৰুম এটা বিচাৰি ফুৰিছিলোঁ। এইখিনিত ক'ৰবাত ভাড়া ৰুম পাম নেকি বাৰু? আছে। মোৰ ঘৰৰ কাষতে ভাড়া ৰুম এটা আছে। কালি খালী কৰি দিছে। কোনখিনিত বাৰু খুৰা? তোমালোকে অকণমান সময় ৰখা, মই দোকানখন বন্ধ কৰি লওঁ। মোৰ লগতে যাব পাৰিবা। সেয়া দেখিলি মা, যাৰ লগত কোনো নাথাকে তাৰ লগত ভগৱান থাকে। পৰি, ভাড়া ৰুমত থাকিলে দেখোন বহুত পইচা লাগিব। মা, পইচা লাগিব। পইচাৰ বাবে আমি দুইজনীয়ে কষ্ট কৰিম। তথাপিও আমি কাৰো কথা শুনি থাকিবলগীয়া নহয়। পৰি, তই দেখোন কৈছিলি কাইলৈ তোৰ কিবা ইণ্টাৰভিউ এটা আছে বুলি। মা, ইণ্টাৰভিউ দিবলৈ নাযাওঁ বুলি ভাবিছোঁ। নাই পৰি, তই যাবই লাগিব। এইকেইদিন মোৰ ভালদৰে পঢ়া শুনা কৰা হোৱাই নাই। কিনো লিখিম? যি মনত আছে তাকেই লিখিবি। হ'ব দিয়া বাৰু, যাম। পৰি, এদিন দুদিনকে আজি এমাহেই হ'ল। ঘৰৰ মালিকজন আহিছিল পইচা বিচাৰি। তুমি কি বুলি ক'লা মা? মই নোৱাৰো কি বুলি ক'ম, মই তোলৈ ঠেলিলোঁ। ভালে কৰিলা মা, মই কাইলৈ টিউচনৰ পইচাখিনি পাম। ময়ো ভাবিছিলোঁ আগতীয়াকৈ ৰুমৰ ভাড়াটোকে দিব লাগিব। এৰাও, তোৰ মুখখনলৈ চালে মোৰ বেয়াই লগা হৈছে। দেউতাৰ কাৰণেই এনেকুৱা হৈছে। মা, সেইবোৰ কথা মনত পেলাই নাথাকিবা। মই সেইবোৰ কথা পাহৰি গৈছোঁ। যা পৰি, তই মুখ হাতকেইটা ধুই আহ। মই তোৰ কাৰণে চাহ একাপ কৰি আনো। যোৱা মা, চাহখিনিত জালুক অকণমান পেলাই দিবা। চিঞৰি পঢ়াই থাকোঁতে একেবাৰে ডিঙিটো বিষ ধৰি গৈছেগৈ। হ'ব দে। দেহি, ছোৱালীজনীলৈ বেয়াই লাগে। বাপেকটো জীয়াই থাকোঁতেই তাই ইমান কষ্ট কৰিবলগীয়া হৈছে। আজি এই খবৰটো মায়ে পালে মায়ে বহুত ভাল পাব। খবৰটো পাই মোৰ নিজকে সুখেই লাগিছে নে দুখেই লাগিছে একেবাৰে ক'ব নোৱাৰা হৈ পৰিছোঁ দেখোন। পৰি, তই কি চিন্তা কৰি আছনো? একো মাত বোল এষাৰ দিয়া নাই যে? মা, এইখন মোৰ এপইণ্টমেণ্ট লেটাৰ। মোৰ চাকৰি হৈ গ'ল মা। এতিয়াৰ পৰা তুমি আৰু একো কষ্ট পাবলগীয়া নহয়। কি কৈছ পৰি, সঁচা? দে হওক দে, তই ইমান কষ্ট কৰি ফুৰিছিলি, এতিয়া চাকৰিটো পালি যেতিয়া তোৰ আৰু বেছি কষ্ট নহয় আৰু। মা, মোতকৈ তুমিহে বেছি কষ্ট পাইছা। মা, এতিয়াৰ পৰা মই তোমাক আৰু কষ্ট পাবলৈ নিদিওঁ। পৰি, মই কথা এটা ক'ম, তই বেয়া পাবি নেকি? কি কথা মা, কোৱা আকৌ, কিয় বেয়া পাওঁ? আজি এই সুখৰ খবৰটো দেউতাকো দিওঁ বুলি ভাবিছোঁ। তই বেয়া পাবি নেকি? মা, কোনো দৰকাৰ নাই। আমি ওলাই অহা দিন ধৰি তেওঁ আমাক এদিনলৈ খবৰ লৈছেনে? ক'ত আছোঁ, কি কৰিছোঁ, কি খাইছোঁ, তেওঁতো আমাক এবাৰো খবৰ লোৱা নাই। পৰি, হ'লেও তেওঁ তোৰ জন্ম দিয়া দেউতা। তুমি দিব বিচাৰিছা দিয়া, কিন্তু মই তেওঁক মুখ দেখাব নোৱাৰোঁ। মা, দেউতাই তোমাৰ শৰীৰত যিবোৰ আঘাতৰ চিন দি থৈ দিছে, সেইবোৰে মোৰ মনত বৰ বেয়াকৈ দাগ বঢ়াই থৈছে। মোৰ যে তেওঁক দেউতা বুলি মাতিবলৈ মন নাযায়। হ'ব দে পৰি, তই নিবিচাৰ যেতিয়া ময়ো তেওঁক খবৰ নিদিওঁ। তোৰ সুখতেই মোৰ সুখ। ইমান দিনে তেওঁক ত্যাগ কৰি থাকিব পাৰিছোঁ যেতিয়া এতিয়াও পাৰিম। মা, আমি ঘৰৰ পৰা ওলাই আহোঁতে মনত বহুত সপোন বান্ধি লৈ আহিছিলোঁ। আজি সেই সপোনটো অকণমান পূৰা হোৱা যেন লাগিছে। পৰি, মোৰ আশীৰ্বাদ তোৰ লগত সদায় আছে। তই এনেকৈ আগুৱাই গৈ থাক।